নমস্কাৰ অসমৰ উজনিবাসী ৰাইজ। যাৰ সহায় কৰিবলৈ মন যায়, বহুত হেঁপাহ থাকে, তাৰ একোৱেই নাই। যাৰ আছে সি আকৌ সহায় নকৰে, সেই সহায়ৰ হাত দিবলৈ গৈ তাৰ পৰাই চান কাঢ়ি আহে। আমাৰ একোৱেই নাই। আমি সহায় দিবলৈ আমাৰ অন্তৰখন আছে, কিন্তু হাতত একো এটা ফুটা কৰি নাই। কি কৰিব? যাৰ সাহস নাই, তাৰ শক্তিও নাই। যাৰ শক্তি নাই, তাৰ সাহসো নাই। মন বহুত আছে সহায় কৰিবলৈ। বোকাত মানুহ আৰু পুতিয়া পোত খাই আছে বা তেনেকৈ কষ্ট কৰি আছে, চাই আছোঁ এইকেইদিন ভিডিঅ'বিলাকত, কিন্তু কৰিবলৈ উপায় নাই। মোৰ বয়সো বহুত, 70 বছৰ, কিন্তু যাবও নোৱাৰোঁ। দেহাই নুকুলায়, ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ কষ্ট হয়। চাই আছোঁ, চাই কান্দি থকাৰ বাহিৰেতো অন্য একো কৰিব নোৱাৰোঁ। গাত শক্তি থকা হ'লে, ধন বাট গীত থকা হ'লে দিলোঁহেঁতেন, কিন্তু নিজৰে নাই এটকাও। অৱসৰ শিক্ষক লৈ যিকেইটা পইচা পাওঁ সেইকেইটাই নোজোৰে। আৰু মোক আজি চৰকাৰে মোক বহুত পইচা দিবলৈ আছে, আজিলৈকে নিদিলে। আৰু আজি 6 বছৰ হ'ল অৱসৰ গ্ৰহণ কৰা। সেইকেইটা পোৱা হ'লেও মই বান সাহাৰ্যৰ কাৰণে আগবঢ়াই দিব পাৰিলোঁহেঁতেন। চৰকাৰে নিদিয়ে, বাজেটেই নিদিয়ে। বাজেট নাই বোলে। সদায় কয় আজি 6 বছৰে বাজেট নাই কৰি থাকে। মোৰ বহুত মন আছিলে, সেইকেইটা পইচাকে লাগিলে দিয়েই দিওঁ। মই যিকেইটা মাহেকত পাওঁ সেইকেইটাই খাই দিয়া দেখি। কিন্তু চৰকাৰে আজি 6 বছৰে সেইকেইটা পইচা মোক দিয়া নাই। বান সাহাৰ্যৰ কাৰণে যাবলৈ বহুত মন আছে, বহুত ইচ্ছা আছে, কিন্তু গাত শক্তি কোনো ফালৰ পৰা শক্তি নাই। গাতো শক্তি নাই, টকা পইচাও নাই, আৰু কোনো ফালৰ পৰা মোৰ শক্তিয়ে নাই। মই আশীৰ্বাদটোৱে দিব পাৰিছোঁ, আৰু যাতে আশীৰ্বাদ মানে কি আৰু আশীৰ্বাদ কৰিছোঁ, আশীৰ্বাদ দিয়া নাই, আশীৰ্বাদ কৰিছোঁ যাতে সকলোৱে সুখময় জীয়াই থাকে। ইমান কষ্টত মই চাই আছোঁ, ইমান কষ্টত ভুগি আছে। মই ইয়াতে ঘৰতে বহি কান্দিয়ে আছোঁ। আৰু কি কৰিম? ধন্যবাদ। মই আৰু দিবলগীয়া একোৱেই নাই। মই কি দিম আৰু? দিবলৈ একোৱেই নাই। আৰু মোৰ একেবাৰে বুকুখনেই উদাস, চবফালে উদাস। কিনো দিম আৰু? নাই, উপায় নাই আৰু।